এই ছবিৰ লগত মই সৰুৰ পৰা মন গ'লে আকৌ মই এটা হবি মন গ'লে আকৌ মই মানে হতাশ নহওঁ ছবি আঁকাত এতিয়া বয়সটো বহুত হৈছে তথাপি মোৰ ৰং তুলিকা যি জীয়াই থাকিব বিচাৰোঁ কিমান বয়স এতিয়াতো মানে 75 হ'ব এতিয়া এতিয়াও আঁকিব পাৰোঁ মই এইটো চকু ঠিকেই আছে হাত ঠিকেই আছে তাৰপিছত এতিয়া আৰু মনৰ কল্পনাবিলাক বেলেগ বেলেগ আহি আছে ভাল ভাল কিন্তু কি কৰিম পইচা নাই শিল্পী মানে পইচাহে চব কিছু কৰে এতিয়া ৰং কিনিব লাগিল তুলিকা কিনিব লাগিল তেনেকৈ ভাল ঠাই পাব লাগিল এতিয়া বৰ্ড থৰ্ড কিনি যে ৰাইজক দেখাম কিবা প্ৰদৰ্শন পাতিম তাৰ মোৰ হেৰি নাই মানে সমৰ্থক নাই আৰ্থিক অৱস্থা খুব বেয়া এইটোতো আঁকিলেও মইতো ক'লো সিহঁতে আগতে কৈছে হৰিণা আঁকিব লাগিব ৰাফেল আৰু এই যে অজগৰ কিমান লাগিব আৰু লেখাবিলাক মোক দেখাল মই যে 20,000 লাগিব মানে মইতো নেলেখোঁ বেলেগ ল'ৰা মানে মোৰে ছাত্ৰ হয় মই তাক মাতিলোঁ মই ছবি আঁকিম না লিখিম আৰু যিটো গৰম গ'ল এই 2 দিন আগত এইটোতো মই 20,000 চাওঁতে এইটো 5,000 দিলে গামোচা আৰু পেকেটত সোমাই দিছে পিছত খুলি চালোঁ ইমানেই 5,000 পোৱা নাই একদম পোৱা নাই তাৰপিছত ল'ৰাটোৱে মই সম্পূৰ্ণ দি দিলোঁ মই খালি গামোচাটোৱে ৰাখিলোঁ এইটো এই যে ডিপাৰ্টমেণ্টটো আছে ফৰেষ্ট সিহঁতৰ ৰেঞ্জাৰ এটা আছে তাৰ নাম বোলে দীপক চক্ৰৱৰ্তীয়ে পঠাই দিছে সি নিজেও অহা নাই তাৰপিছত ফৰেষ্ট গাৰ্ডবিলাক লগ লগাই আৰু কিছুমান ৰাইজক মাতি মোক এইটো খালি গলাত গামোচা আৰু পেকেটটো দি পিছত পেকেটটো খুলি চাওঁ মাত্ৰ 5,000 মাতিছিল ঘৰত গৈছিল মাতিছিল মই কৈছিলোঁ যে ছবিটো যে আঁকিম কি দিব আপুনি যি চাই সেয়ে দিম তেতিয়াহ'লে মইতো বেছি চোৱা নাই মোৰ কৰ্মৰ যিখিনি পাম সেইখিনি চাইছোঁ মই অতিৰিক্ত চোৱা নাই যে 50,000 চোৱা নাই 40,000 চোৱা নাই এতিয়া যিটো মানে ছিজন গ'ল যিটো ছিজন গৰমত থকা নাযায় সেই গৰমতে মই এইটো আঁকি দিলোঁ কি কৰিম আৰু ইয়াতে শান্তি পালোঁ আঁকি ৰূপ পাহাৰ